নমস্কাৰ, মই ডক্টৰ জয়প্ৰকাশ ৰাভা। কালি মই দুধনৈৰ পৰা গোৱালপাৰা আহি থাকোঁতে গাড়ীত বহুত বিজুলী আৰু ঢেৰেকনি দেখিলোঁ। তেতিয়া ভাবিলোঁ যে মই ইয়াৰ ওপৰত সৰু এটা ভিডিঅ' বনাওঁ আৰু আপোনালোকক কিছুমান ইনফৰ্মেশ্যন দিওঁ, যিবোৰ হয়তো আপোনালোকে নাজানে। বিজুলী সাধাৰণতে কি হয়? বিজুলী হৰ লাইটনিং বল্ব বুলি কয়। সেই লাইটনিং বল্বটোৰ কাৰেণ্ট আপুনি জানেনে? তাত কিমান ভল্টেজ থাকে? আমাৰ যিবোৰ হাউচ হোল্ড ভল্টেজ হয় সেইবোৰ সাধাৰণতে 240 ভল্টৰ তলত থাকে। কিন্তু এই লাইটনিং বল্বটোত তাৰ ভল্টেজ 1,00,000 ভল্টলৈকে হ'ব পাৰে। আৰু যিটো কাৰেণ্ট আমাৰ নৰ্মেলি ইউজ কৰোঁ 5 এম্পিয়াৰ 15 এম্পিয়াৰ, তাতে যিটো কাৰেণ্ট থাকে সেইটো 10,000-ৰ পৰা 30,000 এম্পিয়াৰলৈকে থাকে। তো ভাবি চাওক আপুনি, আপোনাৰ নৰ্মেল ঘৰৰ তাৰ চুলে মানুহ এজনৰ মৃত্যু ঘটে আৰু ইমান হাই পাৱাৰৰ, যিটো সূৰ্যতকৈ 10 গুণা বেছি টেম্পাৰেচাৰ ক্ৰিয়েট কৰিব পাৰে, তেনেকুৱা যদি কাৰেণ্ট আপোনাৰ ষ্ট্ৰাইক কৰে, তেতিয়াহ'লে আপোনাৰ বচাৰ চান্সেছ খুব কম হৈ যায়। কিন্তু তথাপিও এটা বাই লাখ বুলিয়ে ক'ব লাগিব, যেতিয়া লাইটনিং ষ্ট্ৰাইক হয় সেইটো খুব কম সময়ৰ কাৰণে হয়। 1 ছেকেণ্ডৰ 10,000-ৰ 1 ভাগ বা 10 ভাগৰ 1 ভাগ ছেকেণ্ডহে ষ্ট্ৰাইক কৰে। সেইবাবে বহুতে লাইটনিঙৰ পৰা বাচি যায়। এতিয়া গোটেই বিশ্বত যদি আমি চাওঁ, তেতিয়াহ'লে বছৰি প্ৰায় 24,000 লোক এই লাইটনিঙৰ ফলত বা বিজুলীৰ ফলত মৃত্যুৰ মুখত পৰে। আৰু ইয়াৰে পৰা ইঞ্জুৰিৰ সংখ্যা তেনেকৈ 10 গুণা, তাতকৈ 10 গুণা বেছি হয়। এতিয়া আপুনি কেনেকৈ দুখ পাব পাৰে বা কেনেকৈ ইঞ্জুৰি হ'ব পাৰে বা কেনেকৈ মৃত্যুমুখত পৰিব পাৰে, তাৰ বিষয়ে চমুকৈ ক'বলৈ ওলাইছোঁ। প্ৰথমতে হ'ব পাৰে আপোনাৰ ডাইৰেক্টলি আপোনাৰ তাত বিজুলী পৰিলে, তেতিয়া কি হয়, আপোনাৰ শৰীৰত সেই যিটো লাইটনিং বল্ব, যিটো 1,00,000 ভল্টৰ কাৰেণ্ট, সেইটো আপোনাৰ শৰীৰৰ মাজেৰে পাছ হ'ব। ফলত কি হয়, এক নম্বৰতে হ'ব পাৰে আপোনাৰ গোটেই মাছল কণ্ট্ৰাকশ্যন হ'ব পাৰে, আৰু ইভেন হাৰ্ট মাছলো মানে কণ্ট্ৰাকশ্যন হৈ লাষ্টত কি হয়, বন্ধ হৈ যায়। আপোনাৰ যিটো নিউৰ' পেৰালাইচিছো হৈ যায়, নাৰ্ভাছ ছিষ্টেমো এফেক্ট কৰে। ফলত কাৰ্ডিয়েক এৰেষ্ট হয় আৰু নিউৰ' পেৰালাইচিছ হয়, মানে আপোনাৰ ৰেছপিৰেটৰী চেণ্টাৰ যিটো থাকে সেইটো বন্ধ হৈ যায়। ফলত মানুহজনৰ হাৰ্টবিট সম্পূৰ্ণ বন্ধ হৈ যায় আৰু উশাহ ল'ব নোৱাৰা হৈ যায়। কিন্তু সেয়া খন্তেক সময়ৰ পিছত কিন্তু মানুহজনৰ হাৰ্টৰ এক্টিভিটি গুচি আহে। ফলত কি হয়, চাইনাছ ব্ৰেডিকাৰ্ডিয়া হয়। কিন্তু যিটো ৰেছপিৰেটৰী চেণ্টাৰ আছে সেয়া সোনকালে কাম নকৰে। ফলত মানুহজন যদিও কাৰ্ডিয়েক এক্টিভিটি আহে, মানুহজন উশাহ ল'ব নোৱাৰে আৰু ছেকেণ্ডেৰী কাৰ্ডিয়েক এৰেষ্টলৈ গুচি যায়। এতিয়া 2 নম্বৰটো ইঞ্জুৰি হ'ব পাৰে আপোনাৰ বাৰ্ণ। যেতিয়া সেই হাই ভল্টেজ এনাৰ্জিটো থাৰ্মেল এনাৰ্জিলৈ কনভাৰ্ট হয়, তেতিয়া আপোনাৰ বাৰ্ণ হয়। বাৰ্ণ হ'ব পাৰে, স্কিন বাৰ্ণো হ'ব পাৰে, ফেডাৰ পেটাৰ্ণ এটা হয়, বা আপোনাৰ ডিপ টিচু বাৰ্ণো হ'ব পাৰে। 3 নম্বৰতে হ'ব পাৰে যেতিয়া ইমান হাই ভল্টেজৰ এটা লাইটনিং ষ্ট্ৰাইক কৰে, তেতিয়া মানে কি হয়, যিটো তাৰ ছাৰাউণ্ডিং এয়াৰ থাকে, হট এয়াৰ আৰু ক'ল্ড এয়াৰ মিক্সাৰ কৰি এনেকুৱা এটা ৱেভ জেনেৰেট কৰে, সেইটো যিটো বম ব্লাষ্ট যেতিয়া হয়, তেনেকুৱা এটা ৱেভ জেনেৰেট কৰে। তাৰ ফলত মানুহজন চিটিকি যাব পাৰে, চিটিকি গৈ মেকানিকেল ট্ৰমা, মানে মূৰত দুখ পাব পাৰে, কাণৰ যিটো পৰ্দা থাকে ফাটিব পাৰে, বা আপোনাৰ যিকোনো এবডমিনেল ইঞ্জুৰিও হ'ব পাৰে, আৰু যিকোনো ইঞ্জুৰি হ'ব পাৰে। সেইটো এটা ব্লাষ্ট ইফেক্ট বুলি ক'ব পাৰি। তো 3 নম্বৰতে হ'ব পাৰে আপোনাৰ ওচৰত পৰিলে, সাধাৰণতে লাইটনিংবোৰ কি হয়, ওখ জেগাত পৰে, যিটো গছত হ'ব পাৰে, টাৱাৰ হ'ব পাৰে, ঘৰ হ'ব পাৰে, মানে ওচৰত যিটো ওখ জেগা থাকে তাত লাইটনিং ষ্ট্ৰাইক হয়। ফলত কি হয়, তাৰ পৰা ডেব্ৰিজ আহি, মানে তাৰ টুকুৰা আহি আপোনাৰ মূৰত লাগিব পাৰে, গাত লাগিব পাৰে, পেটত লাগিব পাৰে, তেনেকৈ ইঞ্জুৰি হয়। আৰু লাষ্টত আপোনাৰ কি হয়, গ্ৰাউণ্ড ইফেক্ট বুলি কয়। সেইটো চাগে 50% মানুহৰ মৃত্যু সেই গ্ৰাউণ্ড ইফেক্টৰ কাৰণে হয়। যেতিয়া লাইটনিং ষ্ট্ৰাইক হ'ব আপোনাৰ ওচৰৰে গ্ৰাউণ্ডত, মানে ওচৰৰে মাটিত, তেতিয়া কি হয়, তাৰে পৰা কাৰেণ্ট এটা সৃষ্টি হয়। সেই কাৰেণ্টটো আপোনাৰ শৰীৰলৈ আহে, আৰু শৰীৰলৈ আহি এটা চাৰ্কিট প্ৰডিউচ কৰে। সেই চাৰ্কিট প্ৰডিউচ কৰাৰ ফলত আকৌ আগৰবাৰ যিটো কৈছিলোঁ, কাৰ্ডিয়েক এৰেষ্ট হয় আৰু ৰেছপিৰেটৰী চেণ্টাৰ বন্ধ হৈ যায়। এতিয়া ইয়াৰ এফেক্টবোৰ লং টাৰ্মো হ'ব পাৰে, শ্বৰ্ট টাৰ্মো হ'ব পাৰে। কিছুমানটো ইণ্ট্ৰাক্ৰেনিয়েল হিমৰেজ, মানে ষ্ট্ৰক টাইপো হৈ যায়, যেনেকৈ বেচেল গেংগ্লিয়াত হ'ব পাৰে, ব্ৰেইন ষ্টেমত হ'ব পাৰে। এতিয়া মই ক'বলৈ গৈ আছোঁ, যেতিয়া আমি এনেকুৱা এটা স্পটত দেখোঁ যে ক'ৰবাত লাইটনিং ষ্ট্ৰাইক হৈছে, মানে ক'ৰবাত বিজুলী পৰিছে, ঢেৰেকনি পৰিছে, মানুহ পৰি আছে, তেতিয়া আমি ট্ৰাইজ কৰিব লাগে, মানে কোনজন মানুহক আগত বচাব লাগে আৰু কোনজন পিছত বচাব লাগে। সাধাৰণতে বেলেগ ট্ৰাইজত কি হয়, যোনবোৰ মানুহৰ বচাৰ চান্স থাকে সেইবোৰ আমি আগত কি কৰোঁ, আগত বচাবলৈ চেষ্টা কৰোঁ। কিন্তু ইয়াত অকণমান বেলেগ হয়। কোনোবাই যদি একেবাৰে উশাহ নোলোৱাকৈ পৰি আছে, আমি লগে লগে কেৰটিক পালছ চেক কৰিব লাগিব। যদি পালছ আছে, তেতিয়াহ'লে অকল ৰেস্কিউ ব্ৰেথ দিব লাগিব। ৰেস্কিউ ব্ৰেথ দিয়াৰ ফলত মানুহজনৰ
চেন্সটো কনচিয়াছনেছটো আহি যাব পাৰে আৰু নৰ্মেল যিটো কাৰ্ডিঅ' ৰেছপিৰেটৰী ফাংচন সেইটো কৰিব পাৰে আৰু যদি কেৰটিক পালছ নাপায় তেতিয়াহ'লে আপুনি লগে লগে CPR দিব লাগিব কিন্তু এইটোও চাব লাগিব যাতে যেন য'ত আপুনি এইবোৰ কৰি আছে ৰেস্কিউ অপাৰেশ্যন কৰি আছে তাত যাতে আৰু ছেভ হয় প্লেচটো ছেভ হয় নহ'লে আকৌ এবাৰ আহি লাইটনিং ষ্ট্ৰাইক কৰি আপুনি মৃত্যুমুখত পৰিব পাৰে এতিয়া দ্বিতীয়তে আপুনি ততাতীয়াকৈ হস্পিটেললৈ দ্বিতীয়তে আপুনি ততাতীয়াকৈ হস্পিটেললৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগিব কাৰণ হয়তো আপোনাক AED দৰকাৰ হ'ব পাৰে এৰিথমিয়াৰ কাৰণে মেক্সিমাম মৃত্যু হয় সেইকাৰণে AED দৰকাৰ হ'ব পাৰে বা ডিফিব্ৰিলেটৰ দৰকাৰ হ'ব পাৰে এতিয়া আপুনি কি সাৱধানতা অৱলম্বন কৰিব পাৰে যেতিয়া এনেকুৱা বতৰ আপুনি দেখে যে খুব বিজুলী ঢেৰেকনি দি আছে তেতিয়াহ'লে পৰাপক্ষত আপুনি ঘৰৰ বাহিৰত নোলাব আৰু পানীৰ পৰা আঁতৰত থাকিব পানীটো এটা গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি হয় সেইকাৰণে পানীৰ পৰা আঁতৰত থাকিব ঘৰৰ যিবোৰ ৰেলিংছ থাকে বা ঘৰৰ যিবোৰ আপোনাৰ গ্ৰিল থাকে সেইবোৰ কেতিয়াও নুচুব আৰু কৰ্ডেড ফোন বা তার ইলেক্ট্ৰিচিটি তার সেইবোৰ কেতিয়াও চুবলৈ নাজানো আৰু যদি আপুনি বাহিৰত থাকে তেতিয়াহ'লে গছৰ আশ্ৰয় কেতিয়াও নল'ব পৰাপক্ষত আপুনি শেল্টাৰ লওক ঘৰ যদি আছে ওচৰত দোকান আছে তেনেকুৱা শেল্টাৰ ল'ব কিন্তু গছৰ তলত আপুনি আশ্ৰয় কেতিয়াও নল'ব গছৰ তলত লাইটনিং ষ্ট্ৰাইক কৰাৰ চান্স মেক্সিমাম থাকে আৰু আপোনাৰ ইমাৰ্জেঞ্চি নাথাকে তেতিয়াহ'লে ঘৰৰ ভিতৰতে থাকক আৰু সুৰক্ষিত থাকক